নমস্কাৰ। মন পৰহা কবিতাৰে কাব্যিক জগতত আলোড়নৰ সৃষ্টি কৰা বিহুগী কবিৰে জনজাত স্বনামধন্য কবি ৰঘুনাথ চৌধুৰীদেৱ। তেখেত আমাৰ হাজোৰ নিচেই ওচৰৰ বৰক্ষেত্ৰী লাওপাৰাত 1879 চনত জন্মগ্ৰহণ কৰিছিল। সেই সময়ৰ অবিভক্ত কামৰূপ জিলা আৰু বৰ্তমান নলবাৰী জিলাত অৱস্থিত সেইখন গাঁও। মহান কবিগৰাকী ইংৰাজী 1967 চনত 18 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ইহুলীলা সম্বৰণ কৰিছিল। তেখেতৰ সৃষ্টিৰাজি অসমীয়া ভাষা তথা সাহিত্যৰ ভঁৰালক আজীৱন চহকী কৰি ৰাখিব। কবিগৰাকীৰ পুণ্য স্মৃতি দিৱসত আমি শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ সৃষ্টি গোলাপ শীৰ্ষক কালজয়ী কবিতাটি পাঠ কৰিবলৈ ওলাইছো। কবিতাৰ শিৰোনাম গোলাপ। কবি ৰঘুনাথ চৌধুৰী। কাৰ পৰশত ফুলিলি বান্ধৈ অ মোৰ সাদৰী ফুলাম পাহি, শ্যামলী পাতৰ অৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি। কোন নন্দনত লগালি চমক নাচিছে য'ত পৰি বুলবুল, কোন নন্দনত লগালি চমক নাচিছে য'ত পৰি বুলবুল, অবিভক্ত বিলাস কুঞ্জত প্ৰেম মদিৰাত যেন মজগুল। হাসনাহানাৰ তীব্ৰ গোন্ধত সপোন বিভোৰ মাধৱী নিশা, তোৰ পৰশত বিৰহী জোনৰ পলালে নে প্ৰিয়ে প্ৰাণৰ তিখা। আৰৱ পিয়াৰী বছৰা ৰাণীৰ গুলবদন পেলালি জোৰ, আৰৱ পিয়াৰী বছৰা ৰাণীৰ গুলবদন পেলালি জোৰ, ভাহি ফুৰে তোৰ ৰূপ তৰংগত পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ। ফুলিলি যিদিনা মৰুৰ উদ্যানত উৰিল সৌৰভ জগত জুৰি, গগন চম্বী কলচ আছে তোৰ পান কৰিলে ৰূপ মাধুৰী। আছিলে নে প্ৰিয়ে বেবিলেনৰ গুল বাগানত ফুলৰ ৰাণী, স্বৰ্গৰ নন্দন সাজিলে শূন্যত, স্বৰ্গৰ নন্দন সাজিলে শূন্যত কবিৰ মুখৰ অমৰ বাণী। ৰূপ ৰস গোন্ধ পৰশ প্ৰেমত জিনিলি পিয়াৰা হিন্দুস্থান, বাদশাহ হেৰেম কৰি গুলজাৰ দিল দৰিয়াত তুলিলি বান, বাদশাহ হেৰেম কৰি গুলজাৰ দিল দৰিয়াত তুলিলি বান। তোৰেই ৰূপ জগতৰ বিভুল ঢালিলি প্ৰেমৰ বিমল ধাৰা, তোৰেই ৰূপ জগতৰ বিভুল ঢালিলি প্ৰেমৰ বিমল ধাৰা। দিল্লী বেগম নুৰজাহানৰ আছিলি নে তয়ে দিল বাহাৰা, কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকন কাজ, কোন সুন্দৰীৰ নিমজ গালত ফুটাই তুলিলি চিকন কাজ। উঠিল প্ৰেমিক শাহজাহানৰ ভুৱন বিজয়ী মোৰ মুৰ্তাজ, কত কাব্য গাথা অতীত স্মৃতি উদাস প্ৰেমৰ মূৰ্ত বিকাশ, কত কাব্য গাথা অতীতৰ স্মৃতি উদাস প্ৰেমৰ মূৰ্ত বিকাশ। বিজড়িত তোৰ কোমল বুকুত কত বিৰহীৰ হাঁহ হুতাশ, ফুলিবিনে মোৰ মানস কুঞ্জত অ মোৰ দৰদী ফুলাম পাহি, উঠিবিনে বাজি প্ৰিয়া পাপিয়াৰ পুলক ভৰা মিলনবাসী। ধন্যবাদ।